আমাৰ প্ৰেজেন্টেশনটো স্টাৰ্ট কৰিব কাৰণে গৈ আছো প্ৰেজেন্টেশনটো হৈছে প্ৰেজেন্টেশন অফ অন সাবস্টেশন প্ৰটেকশন ওকে এতিয়া এইটো বেসিক্যালি मतलब 6 सेम কাৰণে হয় ৰাইট 6 सेम কাৰণে হয় ন তো দা 4 सेम কিটা ভাইব যে ইনি গুৱাই ধৰিলে এই বস্তুটো যে কোৰ বস্তু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বুজি পাইছা তোমালোকে এটা সাবস্টেশনতে কাম কৰিব লাগিব अब সাবস্টেশনতে কাম কৰিবা সাবস্টেশনৰ মেইন বস্তু হৈছে এইখিনি তো ভাই জানি লোৱা না এটলিস্ট কভাৰ পাৰিবা আমাৰ দেখিছিলো বুলি হয় না 4 सेम কিটা কৰিব ওকে তো স্টাৰ্ট কৰোঁ প্ৰেজেন্টেশন অন সাবস্টেশন প্ৰটেকশন মোনা নমফলামে মই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ মই এইছিলাম ওকে তো স্টাৰ্ট কৰোঁ আমাৰ এই প্ৰেজেন্টেশন নেক্সট স্লাইড contents কি আছে আমাৰ এই প্ৰেজেন্টেশনত ফাৰ্স্ট ওয়ান ইন্ট্ৰোডাকশন পাম নেক্সট আমি পাম protection device next is protection requirement okay protection device protection requirement device কি আছে requirement ধৰা কেনে পৰে current transformer potential transformer relay circuit breaker lightning arrestor এটা বেলেগ এটা পৰত আই যাব লাগিছিল একটা লাইন গুছি গল বাট circuit breaker lightning arrestor এটা বেলেগ বেলেগ বস্তু okay মই এডিট কৰি অলপ ভুল কৰি তো that means এইটো হ'ল lightning arrestor তোমাৰ বেলেগ এটা পইণ্ট এটো সেম কোন নহয় সার্কিট ব্রেকার বেলেগ এটা লাইটনিং আরেস্টর বেলেগ ওকে তারপর আছে আইসোলেটর তারপর আছে কন্ট্রোলার ওকে আমার introduction হইছে সাবস্টেশন প্রোটেকশন সিস্টেম ওকে power system protection is a branch of electrical power engineering that deals with the protection of electrical power system from faults to the isolation of faulty parts okay কইছে যে আমার এই প্রটেকশন সিস্টেমটা কি করে না আমার ইলেকট্রিক্যাল মানে যিখিনি আমার ইলেকট্রিক্যাল ইঞ্জিনিয়ারিং আমি মানে ইলেকট্রিক্যাল ইঞ্জিনিয়ারিং আমি পাওয়ারত আমি কাম কৰি আছো বুঝলা কোৰ কাম কৰি আছো এটো হ্যান্ড রিপেয়ারিং টিভি রিপেয়ারিং এর জন্য বুঝলা তো আমি কোৰ কাম কৰি আছো কোৰ কইছে যে আমার ইলেকট্রিক্যাল ইঞ্জিনিয়ারিং প্রটেকশন আমি বস্তুখিনি জানিব লাগিব যেনেকৈ আমাৰ ঘৰতে প্ৰটেকশন কি আছে কোনে ক'ব পাৰিব 4 সেম 6 সেম কোন আৰ্থিং আৰু এমসিবি ৰাইট আৰ্থিং আছে লগতে আমাৰ এমসিবি আছে এমসিবি দেখিছা নে কোনটো কোন এমসিবি বাহিৰতে আছে ইয়া সৰলে লগল পৰি যায় আকৌ গৈ কিনে আমি অন কৰোঁ ৰাইট এই ধৰ্মখন যিটো বাহিৰত তো এয়া ঠিক আছে নেক্সট why do we need protection protection কিয় লাগে ওকে মই যদি বেছি ফাস্ট যাওঁ মোক কৈ দিবা ওকে মই যদি মোৰ হেবিট অলপ ফাস্ট হয় ঠিক আছে মই যদি ফাস্ট কৰিলো 4 সেম বোৰ কৰিলো 6 সেম বোৰ অলপ অলপ জানে বাৰু 4 সেম বোৰ পাছে কাম কৰি অলপ যদি ফাস্ট যাওঁ মোক কৈ দিবা ঠিক আছে the objective of the protection scheme is to keep the power system stable by isolating only the components that are under fault ইয়াৰ মানে কি হৈছে কোৱাচোন কি ক'লে যে এই পইণ্টত যে অবজেক্টিভ অফ প্ৰটেকশন স্কিম is to keep the power station stable by isolating only the components that are under fault simple শব্দ যদি কোন ভগৱানে নকৰক তোমালোকৰ তেনেকুৱা হ'ব কিন্তু লাইফটো শুনিছা ন তেনেকুৱা কি শুনিছা বেমাৰ হয় ধৰি লওক কাৰোবাৰ কিবা হাতৰ কিবা এটা হেৰি হৈছে তো নেকি মানে দুৰ্ভাগ্য কমত হাত কাটি দিব লগা হয় মানে কিয় কাটি দিয়ে যাতে মানুহজনক বচাই ল'ব পাৰে ভৰি কাৰোবাৰ ভৰি নোহোৱা হৈ যায় সেই কৈছোঁ কাৰো যদি তেনেকুৱা নহওক দেই মানে কিন্তু এনেই দুৰ্ভাগ্য কমত কাৰোবাৰ যদি তেনেকুৱা হওক শুনিছা ন বোলে মানুহটো মাৰি নেপেলায় সেই ভৰিটো আইচলেট কৰি দিয়ে ব্যক্তিগত ফল্ট আহিছে ন ফল্ট আহিছে আমি এই চিষ্টেমটো আইচলেট কৰি দিয়ে আইচলেট মানে কি সাইড কৰি আইচলেশ্যনৰ তোমাক শব্দ দিছে কৰোণা কালত তোমালোকে ভালকৈ শুনা পালা আইচলেশ্যনৰ কথা that means একদম সম্পূৰ্ণ সেপাৰেট কাট অফ সাইড বুজি পাইছা মোৰ কথা সম্পূৰ্ণ ওকে ঠিক আছে তো under abnormal working condition the protection is necessary for safety electrical equipments and safety of human being okay for abnormal working condition okay for abnormal working condition protection is necessary abnormal working condition protection is necessary কিয় কৈছে শুনিবা মোৰ কথা একদম সিম্পল শব্দত মই কম ঠিক আছে কি হৈছে ন তোমালোকে মন কৰিবা যেনেকৈ আমি যদি আনসেফ কন্ডিশনত যদি কাম কৰি থাকোঁ ঠিক আছে কি হৈ যায় যেতিয়া ধৰি লওক কিবা এটা ক'ৰবাত যদি আমাৰ
কিবা টাচ কৰিব পাৰোঁ আমাৰ ৱায়াৰ কিবা ন আমি নেকেট ৱায়াৰ আমি টাচ কৰিব পাৰোঁ আমাৰ কাৰেণ্ট অহা মানে MCB ট্ৰিপ কৰি যাব বুজি পাইছেনে মোৰ কথাষাৰ ডেট মিনছ আনছেফ কণ্ডিশ্যন মই আনছেফ কণ্ডিশ্যনত কাম কৰি আছোঁ হয় নহয় কোৱা ডেট মিনছ সেই কামটো কোনে আমাক কৰে ছেফটি প্ৰভাইড কৰে ডেট মিনছ ৰাইট সেইটো মানে আমাক প্ৰটেকশ্যন দৰকাৰ পৰে ছেফটি চবতকে ডাঙৰ জান হেৰ জাহান হে চবতকে ডাঙৰ আমি মানুহবোৰৰ মানে মানে শৰীৰত যে জানটো থাকিলে তুমি ৰক্ষা তো সেইটোৱে কথা তাৰ কাৰণে আমাক ছেফটি দৰকাৰ অ'কে Switch gear and protection devices. 6M switch gear and protection. paisa nai? Very good. Tumalko papa. Tumke pona papa. Switch gear and protection. So what are the protection devices? Acha kuna ko bata protection devices ko ki hai? Very good. Circuit breaker. Very good. Right. Yes. So the apparatus or equipment and their associated auxiliaries employed for controlling, regulating, and switching on or off. On off. Income hele on off switching hele. Aru bele kiba kaam kore ni. Mane ami this protection kaam ase no. On off kaam kore. Tuma circuit breaker tar bade kiba bele kaam kore ni. Tuma kane bhat ani diye ni. TV chala diye ni. Nokore no. On off kaam. Eto kotha. Okay, the circuit in the electrical power system is known as protection device or switch gear. But at least G-Brown protection device को ऐसे पकड़ के कोई switch gear को एक ही लोग switch gear that means that we use the subject 6 में पैसे है तो तब आप मालूम है ना switch gear protection अभी subject होता है so the protection device protect the transmission line generator transformers and other electrical equipment from various faults वो किन्हीं fault होगा हमारे पास है কোনে এইখিনি সুইচেন প্ৰটেকশ্যন কাকাক কৈছে আমাৰ ট্ৰান্সফৰ্মাৰবোৰ যদি মানে ফল্ট যদি আমি ক্লিয়াৰ কৰি নিদিওঁ যেনেকৈ আমাৰ ফল্ট আহিলে ট্ৰান্সফৰ্মাৰ যদি ব্ৰেকাৰটো তেওঁলোকে ব্ৰেকাৰ শুনা ব্ৰেকাৰে কি কৰিব প্ৰথম লগতে কৈ দিওঁ যেনেকৈ আমাৰ চাৰ্কিটবোৰ আছে যেনেকৈ MCB কি কৰিলে লগাল MCB পৰি যায় মোৰ চিষ্টেমটো বাচি যায় তেনেকুৱা হয় না আমাৰ হয়নে 6M কৈছোঁ তোমালোকে নিশ্চয় ব্ৰেকাৰবোৰৰ কথা শুনিছা হয়নে that means কি হয় ব্ৰেকাৰটো ট্ৰিপ কৰা বুলি কয় যেটা অটোমেটিক অফ হয় ন এইটো ৱৰ্ড কি হয় তোমালোকে কনফিউজ নহয় তাক ট্ৰিপ কৰা বুলি কয় ট্ৰিপ কৰিব that means অটোমেটিক অফ হয় ক্লিয়াৰ হৈছে কেতিয়াবা ইন ফিউচাৰ তোমালোকে যদি ইণ্ডাষ্ট্ৰি ভিজিট কৰিব পাৰে জানো এই শব্দটো এই টাৰ্মটো খুব ক'ব ট্ৰিপ কৰি যায় ট্ৰিপ কৰিব আহিব এই যে গাড়ী লৈ ট্ৰিপত যাওঁ আমি সেয়া নহয় ভাই ঠিক আছে ট্ৰিপ মানে that means অটোমেটিক কৰি যোৱা ঠিক আছে okay system টো কাটি দিয়ে types of fault ঠিক আছে types of fault আছে types of fault short circuit fault open circuit fault faults are detected by short circuit open circuit types of fault short circuit open circuit faults are detected by relay and faulty section is isolated by circuit breaker the combination of relay and circuit breaker known as protective system system paisa relay আৰু circuit breaker তোমালোকক কৈছো শুনা আমাৰ circuit breaker টো that means যেটো আমাৰ system আছে ন system আমাৰ যেনে সাবস্টেশন বোৰ্ড বুলি যদি যোৱা ন breaker টো অফ কৰিবৰ কাৰণে ব্ৰেকাৰ লগত ৰিলেটো এছ'চিয়েট হৈ থাকে একলগ হৈ থাকে দেই এইটো কথা জাষ্ট তোমালোকে মন কৰিবা এই মানে যেনেকৈ শিক্ষণ হ'ব না ধুনীয়াকৈ ফোন কৰিব লাগিব ব্ৰেকাৰ লগত ৰিলে এছ'চিয়েট হৈ থাকে ঠিক আছে ৰিলে চেঞ্জ কৰিব ব্ৰেকাৰে ট্ৰিপ কৰে ৰিলে চেঞ্জ কৰে ব্ৰেকাৰে ট্ৰিপ কৰে দুটা একেলগে থাকিব ঠিক আছে অ'কে ধন্যবাদ তো টাইপছ অফ ফল্ট মই কি দুটা বুজিব এটা টাইপছ অফ বুজিব না শৰ্ট সাৰ্কিট আৰু ওপেন সাৰ্কিট ফল্ট ঠিক আছে শৰ্ট সাৰ্কিট ফল্ট কোনটো शॉर्ट सर्किट फॉल्ट कोणतो आहे जे को जनरली आम्ही म्हणू शॉर्ट सर्किट फॉल्ट म्हणू शॉर्ट सर्किट फॉल्ट अब ओपन सर्किट फॉल्ट की अरे ओपन सर्किट ना जानो शॉर्ट सर्किट फॉल्ट म्हणू जानो तुला कोणता गोष्ट म्हणू जानो बाबा शॉर्ट सर्किट जळली गल किबा म्हणू जानो ओपन सर्किट ना जानो आम्ही ओपन सर्किट बेटा ओपन सर्किट एकूण নহয় তোমাকে জানাই যেতিয়া আমি হেৰি কৰো আমাৰ সাবস্টেশন গুলো মানে আমি যিটোমাৰ আইসোলেটৰস থাকে ঠিক আছে যিবোৰ আইসোলেটৰস থাকে আইসোলেটৰস মানে হয় সুইচ এক প্ৰকাৰ দেই সুইচ হয় বাট বহুত মানে হাই লোডৰ কথা বহুত একদম হাই ভোল্টেজত আইসোলেটৰস লোড থাকে ঠিক আছে সুইচ ইউজাৰ হেৰি আছে নাম অকমান আৰু মই জাষ্ট দেখাব কাৰণে বিচাৰিছো এই আছে এই আইসোলেটৰ দেই এইবোৰ আইসোলেটৰ দেখা পাইছা ন এই হ'ব এইবোৰ আইসোলেটৰ
নালাগে, অপেন হ'ব নালাগে, লোড হৈ থাকে। অপেন হ'লে কি হয় স্পাৰ্ক প্ৰডিউচ হ'ব। তোমালোকে ঘৰত চুইচ কৰিব যেতিয়া তোমালোকে দিয়া স্পাৰ্ক প্ৰডিউচ হয় নহয়, ঝাটকা এটা আহে ন, মানে মোকতো হাতত নালাগে বিকজ এতিয়া এই প্লাষ্টিক ইনচুলেশ্যনখিনি চলি থকাৰ কাৰণে, বাট মই কৰিব স্পাৰ্ক এটা আহে ন। ভাবা যদি হাই লোডত দিওঁ কেনেকুৱা স্পাৰ্ক হ'ব, কেনেকুৱা স্পাৰ্ক হ'ব, হয় নহয় বাৰু? মই ভিডিঅ'টো শেষ সময়ত এটা মই দেখাই দিম, এটা স্পাৰ্ক কৰা মই ভিডিঅ' এটা ৰাখি থৈছোঁ, মই দেখাই দিম। অঁ আয়লাইজ হৈছে, ঠিক আছে। তোমালোকে চাগে আই থিংক পাইছে ন, এতিয়া যে আমাৰ আগ প্ৰডিউচ হৈছে, ৰাইট? হ'ব কিন্তু আচ্ছা মোক কথাটো কোৱা, ব্ৰেক আগতে দিব আগতে আচ্ছা এতিয়া মোক কথাটো কোৱা, এক্সামত সুধিছোঁ মই স্পেচিয়েলি ব্ৰেকাৰ আৰু আইচলেটৰ মাজত কি ডিফাৰেঞ্চ কোৱাচোন? ভাইবা দুটা কৈছিলে, ভাইবা দুটা ইণ্টাৰভিউ হ'লে ব্ৰেকাৰটো ব্ৰেক কৰিছে, আইচলেটৰটো ব্ৰেক কৰিছে। অঁ ঠিক আছে, মই এতিয়া মই আইচলেটৰটো অট'মেটিক কিবা এটা আমাৰ চিষ্টেম বহাই দিম এতিয়া কোৱা। শুনা 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 মই কৈছোঁ শুনা দেই, মেডাম আগতে বহি আছে মোৰ সন্মুখত, মেডামে মোক ভাইবা সুধিছিলে যে ব্ৰেকাৰ আৰু আইচলেটৰ মাজত কি ডিফাৰেঞ্চ আছে। শুনা সদায় মই ক'বা ব্ৰেকাৰত থাকে আৰ্ট কুৱেঞ্চিং মিডিয়াম, আৰ্ট দমন কৰা, কুৱেঞ্চ মানে দমন কৰি দিয়া ন, আৰ্ট কুৱেঞ্চিং মিডিয়াম থাকে ব্ৰেকাৰত। সেইটো কাৰণে তুমি অইল চাৰ্কিট ব্ৰেকাৰ পাবা, ভেকিউম চাৰ্কিট ব্ৰেকাৰ পাবা। মোৰ বাৰু শুনা যে সেই যে স্পাৰ্কটো হয় ন, ব্ৰেকাৰত কি কৰে সেই স্পাৰ্কটো নোহোৱা কৰি দিয়ে ব্ৰেকাৰ, ঠিক আছে। তো সেই আৰ্ট কুৱেঞ্চিং মিডিয়াম থাকে ব্ৰেকাৰ, ডেট ইজ আমি লোড কণ্ডিশ্যনত সদায় আমি ব্ৰেকাৰটো কৰিম। ফাৰ্ষ্ট আমি খুলিম ব্ৰেকাৰ, দেন আমি খুলিম আইচলেটৰ, সেইটো মনত কৰিম, ঠিক আছে। আৰ্ট কুৱেঞ্চিং মিডিয়াম থাকে নেক্সট। ওকে, কন্টেন্ট অফ অটোমেটিক সুইচ গিয়াৰ কি কি আছে আমাৰ ফুল সুইচ গিয়াৰ আমাৰ সিস্টেমত? কাৰেন্ট এণ্ড ভোল্টেজ ট্ৰান্সফৰ্মাৰ, ৰিলে, সাৰ্কিট ব্ৰেকাৰ, লাইটিং এৰেঞ্জাৰ, আইচলেটৰ্ছ আৰু ফিউজ। কাৰেন্ট আৰু ভোল্টেজ ট্ৰান্সফৰ্মাৰ কি হয়? তোমরা পাইছা না? কারেন্ট ট্রান্সফর্মার, ভোল্টেজ ট্রান্সফর্মার পাইছা? প্রথমত পাইছা কি হয় কারেন্ট ট্রান্সফর্মার, ভোল্টেজ ট্রান্সফর্মার? ওকে এখানে বলছো ইয়েস হ্যাঁ, ভেরি গুড মেজারিং ইনস্ট্রুমেন্ট। আর কি করে কারেন্ট ট্রান্সফর্মার কি করে? দ্যাট মিন্স কারেন্ট ট্রান্সফর্মার কারেন্ট আমি মেজার করব কারণে আমি কারেন্ট ট্রান্সফর্মার ইউজ করব, বাস কারেন্টটো কমাই দিয়ে। আৰু আমাৰ মিটাৰবোৰ থাকে ন, মিটাৰবোৰ বহুত লো এম্পিয়াৰ আমাৰ ইউজ হয় এই মিটাৰতে, কম কাৰেন্ট দিব তো সেইটো ৰেচিঅ'ত আমি কম কৰাই দিওঁ কাৰণ তাত মিটাৰে কমাই দিওঁ। চিম্পল কথা হৈছে। ভোল্টেজ ট্ৰান্সফৰ্মাৰটো আমি কি কৰোঁ, চেম ভোল্টেজটো আমি কমাই দিওঁ, মিটাৰ যাতে আমি ইউজ কৰিব পাৰোঁ সেইখিনি তেনেকৈ আমি পঠাই দিছোঁ। এটি হয় কাৰেন্ট ট্ৰান্সফৰ্মাৰ আৰু ভোল্টেজ ট্ৰান্সফৰ্মাৰ, এইবিলাক ইনষ্ট্ৰুমেণ্ট ট্ৰান্সফৰ্মাৰ বুলি কোৱা হয়, ঠিক আছে। আৰু যিবোৰ আমি ঘৰৰ যি জেনেৰেলি দেখোঁ না ৰাস্তাই ঘাটে যে দেখি থাকোঁ যে সেইখিনি যে ডিজাৰ পাৱাৰ ট্ৰান্সফৰ্মাৰ, মই থাকিব আৰু কথা এইখিনি পাৱাৰ ট্ৰান্সফৰ্মাৰ। আৰু এইখিনি মই কম ব্ৰেকাৰ্ছ, লাইটিং এৰেঞ্জমেণ্ট মই কৈছোঁ। ওকে, মেইন প্ৰটেকশ্যন ৰিকুৱাৰমেণ্ট কিয় দৰকাৰ পৰে আমাক প্ৰটেকশ্যন মানে ৰিকুৱাৰমেণ্টবোৰ কি কি আছে? ৰিলায়েবিলিটি মই আগতে ব্যৱহাৰ কৰি দিম কি তুমি চিম্পল বস্তু ক'লে ৰিলায়েবল তুমি বস্তুটো ইউজ কৰি দিব পাৰা। ৰিলায়েবল চিলেক্টিভিটি কি চিলেক্ট কৰিব পাৰে, ডেট মিন্স ক'ত আছে ফল্টটো। স্পীড বহুত ফাষ্ট, কিমান ছেকেণ্ডত কাম কৰে জানানে? এটা চাৰ্কিট ব্ৰেকাৰে ট্ৰিপ কৰোঁতে সময় লয় 0.2 সেকেন্ড। ভাবিছোঁ কিমান কম ছেকেণ্ড হ'ব, 0.2 সেকেন্ড, বুজি পালা? 0.2 সেকেন্ড সময় লয় চাৰ্কিট ব্ৰেকাৰ ট্ৰিপ কৰিব। তো সেন্সিটিভিটি অবভিয়াছ কথা, স্পীড হ'ব লাগিব, চেঞ্চ ল'ব লাগিব ন। এইফালে আহিলে ফল্ট লগালগ ট্ৰিপ কৰি দিয়ে, চেন্সিটিভিটি থাকিব লাগিব আৰু স্পীড থাকিব লাগিব, ৰাইট ন? মইতো শিক্ষকক এটা উদাহৰণ দিছিলোঁ, মৰ্ণিঙত তোমালোকক কৈছোঁ। তোমালোকে এনেকৈ ৰৈ আছা, লগৰ এজনে কি কৰিলে হাত লৈ লাহেকৈ গৰম কেৰাহীত থৈ দিলে হাতটো, ঠিক আছে। কি কৰিব হাতটো এনেকৈ লগালগ লগাই আনিব, ডেট মিন্স ফাৰ্ষ্ট আহিলে চেঞ্চ কৰিলা, লগালগ হাতটো লৈ আনিলে স্পীডত, হয় নাই? এইটো কথা। কাৰেণ্ট ট্ৰান্সফৰ্মাৰ আচলতে আউট আছে, এইটো হয় কাৰেণ্ট ট্ৰান্সফৰ্মাৰ চিটি, এইটো চিটি বুলি কয়, ঠিক আছে। তো চিটি হয় এইটো কাৰেণ্ট ট্ৰান্সফৰ্মাৰ। দেখা পাইছা কাৰেণ্ট ট্ৰান্সফৰ্মাৰ এইখিনি মানে বস্তু পিকচাৰ দেখা পাইছা ন, ৰিয়েলিটি নালাগে বুলি দেখিবলৈ আৰামছে চাব পাৰা, কিন্তু বস্তু অবজাৰ্ভ কৰিবলৈ চোৱা কাৰেণ্ট ট্ৰান্সফৰ্মাৰ দেই, এইটো কাৰেণ্ট ট্ৰান্সফৰ্মাৰ, ঠিক আছে। এইটো মোৰ নিজা ছাবষ্টেচনৰ হয়, মই নিজে কৰোঁ বুলি লোৱা নাই, মোৰ নিজা ছাবষ্টেচন হয়, ঠিক আছে।
এইখিনি কাৰেণ্ট ট্ৰান্সফৰ্মাৰ আমাৰ তিনিটা ফেজৰ তিনিটা কাৰেণ্ট ট্ৰান্সফৰ্মাৰ ওকে কাৰেণ্ট ট্ৰান্সফৰ্মাৰ সেম ফেজৰ কথা কাৰেণ্ট মই যেতিয়া কি কয় আমাৰ ট্ৰান্সফৰ্মাৰৰ লগত কাৰেণ্ট ট্ৰান্সফৰ্মাৰ দিয়া যায় আমি তেতিয়া কি কৰোঁ কাৰেণ্ট মানে এচবি সাইডত ন কাৰেণ্ট কিমান গৈছে এভৰিথিং আমি গম পাওঁ বুজি পাইছে ন মোৰ কথা নেক্সট কথা ওপৰ সাইড এইটো কাৰেণ্ট ট্ৰান্সফৰ্মাৰ সিটি বুলি কোৱা হয় the current transformer CT is used to measurement the alternating electric current যেটো মই ক'লো এতিয়া okay when the current in a CT is too high to apply directly to measuring instrument এটা কথা current in the circuit is too high obvious কৰা ন বহুত বেছি কাৰেণ্ট থাকিব আমাৰ যেটো আমি এপ্লাই কৰিব পাৰোঁ কিন্তু সেইটো আমি মেজাৰমেন্ট আমি ৰেডিউস ডিভাইসত আমি লগাব নোৱাৰো তাৰ কাৰণে আমি কি কৰোঁ CT ইউজ কৰোঁ CT কি কৰোঁ কাৰেণ্টটো কমাই দিওঁ এটা কৰোঁ kind of reduce current this one not follow accurately and in the which can conveniently connected to the measuring instrument accordingly clear is it next one kind of next one is the kind of are commonly used in metering and protective relay in the electric power industry এটা কলো আসলে আমরা যে রিলে রে যায় না আমি সেকশন কলো রিলে আমি ভুলি যাব না রিলে রে চিকি যায় এখিনি কারেন্ট এখিনি অবভিয়াস করা আমি তো যত্ন রাখিব লাগিব না কিমান কারেন্ট কিমান হয় तो हे करंट ट्रांसफॉर्मर पर है আমি ডাইরেক্ট 33 132 কেভি পা কারেন্ট সিধা রিলে ঘুমাই নিব তো কারেন্ট ট্রান্সফর্মার আমি এখানে কানেকশন ঠিক হেটো সেম ভোল্টেজ ট্রান্সফর্মার আমি এই কানেকশন আমি তো আমি ভোল্টেজ বাড়িলে কারেন্ট বাড়িলে আমি কারেন্ট ট্রান্সফর্মার ফার্স্ট স্টেপ ডাউন হবে ওকে কারেন্ট ট্রান্সফর্মার ফার্স্ট স্টেপ ডাউন হবে ডাউন হওয়ার পর কি হবে আমি রিলে টেকনিক চেঞ্জ করব পারি যে ও কারেন্ট মানে হাই ভোল্টেজ সাইডত কারেন্ট ডাউন হবে हमने चलिए सर किसी और सुनिए सर यूज यस हां नेक्स्ट साइड नहीं कि बेले पोटेंशियल আসছে না ওকে ঠিক আছে পোটেনশিয়াল ট্রান্সফর্মার হ'ব দিয়া ওকে নেক্সট हम भी पोटेंशियल ट्रांसफॉर्मर কি হয় সেই ভিডিও কথা কারেন্ট ট্রান্সফর্মার যদি কারেন্ট ফলো কৰিছো না কারেন্ট ট্রান্সফর্মার যদি কারেন্টটো কমাই দিলো পোটেনশিয়াল ট্রান্সফর্মারে ভোল্টেজও কমাই দিয়ে ঠিক আছে तो सेम हेतु को हम रिले यूज कर करो सेकेंडरी मीटरिंग हम करते सेकेंडरी कनेक्टेड मीटरिंग को हम यूज करते नेक्स्ट साइड फिर एटु को पोटेंशियल ट्रांसफॉर्मर এটা হেইবার তোমার পোটেনশিয়াল ট্রান্সফর্মার টাইপ মানে পিকচার হইলো ওকে এটা বসার তোমাকে মন করা দেখবে পোটেনশিয়াল ট্রান্সফর্মার সব এই ফালে কানেকশন উলাই যোৱা নাই বুঝছে এটা এন্ডত আছে ন কারেন্ট ট্রান্সফর্মার দিছো উপরে দিছো No, down reverse এই কারেন্ট ট্রান্সফর্মার সব হয় কারেন্ট ট্রান্সফর্মার হেতু কাৰণে কেতিয়াবা মানে আইডেন্টিফিকেশনৰ কাৰণে কৈ দিছো কাৰণ প্ৰ্যাকটিক্যাল ফিল্ডত যাব ন দেখাটো দুটা সেম দেখিলা ন পোটেনশিয়াল ট্রান্সফর্মার দেখিলা কারেন্ট ট্রান্সফর্মার দেখিলা দেখাটো দুটা আছে তাৰ আইডেন্টিফিকেশন হৈছে এয়া যে কারেন্ট ট্রান্সফর্মার সদায় সিরিজত থাকে দ্যাট ইজ ওয়াই রাইট দুটা লাইন আমি পাই আছো পোটেনশিয়াল ট্রান্সফর্মার প্যারালাল থাকে that is another ঠিক আছে প্যারালাল কানেকশন হয় নেক্সট হলো ইন্ট্রোডাকশন টু রিলে সকলো জানো আমি রিলে কি করে রিলে সব ইন্ট্রোডাকশন রিলে ইজ লজিক্যাল এলিমেন্ট উইথ ইনপুট input mostly voltage and current also the voltage and current logo okay from the system and trip the decision if the fault যেটো কোন ট্রিপ হবে তো কোন নম্বর ট্রিপ that means off का decision लो off করা যাও কি না যাও হেরো decision লব ওকে যদি ফল্ট হয় ওকে ইনপুট টু দ্য রিলে যার কি আমি ইনপুট রিলে দিও মই মাত্র কইছিল কারেন্ট ট্রান্সফর্মার বাদি না ভোল্টেজ ট্রান্সফর্মার বাদি ক্লিয়ার হইছে কি অসুবিধা কোন বোর্ড লাগিছে না কি অনুভব বোর্ড লাগিছে নেক্সট এটো রিলে প্যানেল মই আপনি ক্লাছত মই লওঁতে কৈছিল ৰিলে পেনেল যিসকল দেখা নাছিল দিছ ৰিলে পেনেল ওকে সো এয়া হৈছে আমাৰ ৰিলে পেনেল ইয়াৰ ভিতৰত এই যে মই কৈছিল যে মিটাৰিং আমি নিজে চাই দিব পাৰোঁ এই বোৰ্ড আহি থাকে মিটাৰিং বোৰ্ড এই বোৰ্ড আমি পাই থাকোঁ ইয়াত এইবোৰ মেনুৱেলি চুইচ থাকে আমি এনে কৰি ব্ৰেকাৰ অফ হৈ যায় এনে কৰি ব্ৰেকাৰ অন হৈ যায় কথাষাৰ বুজি পাইছা মই হেৰি কৈ আছোঁ চিষ্টেমটো কৈ আছোঁ তোমালোকক কৈছিলোঁ মই যে আমাৰ যদি কেতিয়াবা চাৰ্জটো বেয়া হৈ যায় মানে কাটা যদি কিবা প্ৰব্লেম দিয়ে আমি কিবা মেনেজমেণ্ট কৰিব লগা পৰে ঠিক আছে how to really detect fault can it fault when fault takes place the current voltage frequency and the other electrical variable behave particular way for example current suddenly increase voltage suddenly increase হৈ যাতে রিলে পুরো কেনেকৈ ডিটেক্ট কৰে for example যদি voltage বাঢ়ি গ'ল কারেন্ট বাঢ়ি গ'ল voltage ট্রিপ কৰিব লাগিব না কি হয় রিলে can measure the current and the voltage and detect there is an over current or under voltage
or a combination of both. होइसे कोबा যদি ओवर कारेंट आइ कोबा अंडर वोल्टेज आइ रिले ही एनी टाइम কি কৰিছে কারেন্ট ট্রান্সফার বা কারেন্ট লৈ আছে ভোল্টেজ ট্রান্সফার বা ভোল্টেজ জুখি আছে তার রেটেড ভোল্টেজ রেটেড কারেন্ট হি জুখি আছে যাহা কম পালে মোরে মূল কিনি উল্টা পুল্টা হৈছে অপর সিধা হি ট্রিপ কৰিব বুঝি পাইছা রিলে মানে কি রিলে চেঞ্জ কৰিব ব্রেকার ট্রিপ কৰিব ঠিক আছে many other detection principle determine the design of the protection system. Okay, so design আমি কোনছে যেটো আমাক দৰকাৰ হ'ব সেইটো কোম্পানী আমি ডিজাইন কৰিম নেক্সট ইয়াত তুমি লিখা ওকে তো এতিয়া আমি এইটো সার্কিট ব্রেকার হ'ব সার্কিট ব্রেকার মই অলৰেডি ক'লো সার্কিট ব্রেকার কি থাকে আৰ্ক কুৱেঞ্চিং মিডিয়াম ৰাইট মনা চবে যে মন দিয়া হ'ব দিয়া এতিয়া বিকিন নাচালো So circuit breakers are an automatically operated electrical device designed to close or open contact members. Okay, this closing and opening an electric circuit under normal and abnormal conditions. So is a circuit breaker है जो make और break करिबो न normal और abnormal condition करिबो. या meaning तो एतो है normal condition तो निजे करि. মোৰ ইচ্ছা কৈছে মই অফ কৰি দিলো মোৰ ইচ্ছা কৈছে মই অন কৰি দিলো কোনো কথা নাই but abnormal condition that means যত fault আহিছে মোৰ কথা বুজি পাইছা না যত ফল্ট আহিছে তা কি হ'ব যেটা ফল্ট আহিছে ন অটোমেটিক্যালি এটো অফ হৈ যাব সার্কিট ব্রেকার রাইট কিন্তু অন কৰিবলৈ তুমি যদি চেষ্টা কৰা না ফল্ট আহিছে হইলেতো ফল্ট আহিছে বাট তুমি যদি অন কৰিব কাৰণে চেষ্টা কৰি আছা অন নহব এই ফল্টটো মাজতে ক্লিয়াৰ কৰিব লাগিব দেন অন মোৰ কথা বুজি পাইছা তোমালোকে বহুত বুজি পোৱা নাই কেলে আমি সার্কিট ব্রেকার দেখাই নাই তাহলে সার্কিট ব্রেকার দেখা না পকা শিকিম আমি হয় না তো তার সার্কিট ব্রেকার চাই down punya aku gitu dong. Yes, itu kita. Lalu komen. Hello. Oh. Itu tadi kita buat. Dekat saja. एक लाइन या कभी को तुम्हारा सर्किट ब्रेकर है बॉटम और टॉप को ठीक है सर एक की থাকে और टॉप को सर्किट ब्रेकर की থাকে এনেকৈ আর কুৱেঞ্চিং মিডিয়াম থাকিব ঠিক আছে এনেকৈ তোমাৰ এই সার্কিট ব্রেকাৰটো এখানতে থাকিব এনেকৈ দুটা কন্টেক্ট ন দুটা কন্টেক্ট এনেকৈ লাগি থাকিব টাচ হৈ থাকিব দুটা কন্টেক্ট টাচ হৈ থাকে ঠিক আছে তো কি হয় টাচ হৈ থাকে ন ইয়াৰ মাজেৰে কারেন্ট ধুনীয়াকৈ ফ্লো হৈ থাকিব দ্যাট মিন্স কি এটা কন্টেক্টটো ক্লোজ হৈ আছে টাচ হৈ থকা মানে কি ক্লোজ হৈ থকা রাইট ওপেন হলে কি কম আমি কন্টেক্টটো মানে খুলে আছে তো হইছে কি এইটো হইছে তোমাৰ ইনকামিং এবারে ইনকামিং আহিছে এবারে আউটগোইং গুছি গৈছে দেখা পাইছা তো হে সার্কিট ব্রেকার এটমি আমি ইউজ কৰি আছো বিকজ কেলে মেকাৰ ব্ৰেক কৰিব না তো মনে স্লাইড পাই এই পাই উপর দিয়ে মানে এগুলো উপরে দাও ओके वेरियस टाइप ऑफ सर्किट ब्रेकर পঢ়িব পাৰো কি হয় ইয়াও দেখি वेरियस टाइप ऑफ सर्किट ब्रेकर সো কি আছে এয়ার সার্কিট ব্রেকার সিস্টেম পাইছা এয়ার সার্কিট ব্রেকার কোনছে পাইলা ঠিক আছে एयर सर्किट ब्रेकर ऑयल सर्किट ब्रेकर एयर सर्किट ब्रेकर की থাকে दैट इज सर्किट ब्रेकर तो एयर मीडियम में खुल है ठीक है ओके दैट इज की वजह से जब हम सर्किट ब्रेकर वाले खुल हो ना प्राप्त प्रोड्यूस हो स्पार्क करके नुवा के लिए तुम्हारा रुदमा बॉम्ब दियो बॉम्ब मानो बॉम्ब दो माने बॉम्ब नुवा के फू मारी दिया बॉम्ब मारी तेना कोन इसने बोला जब ब्रेकर तो आगो प्रोड्यूस करेगा ना एयर और एटा प्रेशर है ठीक है तो दिस इज नोन एज एयर बेस्ड सर्किट ब्रेकर ऑयल सर्किट ब्रेकर शुरू हुए से ऑयल मीडियम पर मात्र सर्किट ब्रेकर तो ओपन কৰা যায় ঠিক আছে এটো এনেকুৱা নহয় ডিজেল কেৰাচিন তেল ওপেন কৰিব তো জুই লাগি যাব কথা তেলমান মিডিয়ামত ওপেন নকৰে আছে তাৰ ট্ৰান্সফৰ্মাৰ অয়েল বহুত আছে মিনাৰেল অয়েল তাৰ
হাইড্ৰলিক চেম্বাৰটো তোমাৰ অইল সাৰ্কিট ব্ৰেকাৰ এই অইলটো কৈছো অইল সাৰ্কিট ব্ৰেকাৰটো তোমাৰ এই থাকিব এই তোমাৰ মিনাৰেল অইলবোৰ ঠিক আছে যিবোৰ তুমি ট্ৰান্সফৰ্মাৰ অইলবোৰ আমি ইউজ কৰোঁ এইবোৰ অইল সাৰ্কিট ব্ৰেকাৰ ভ্যাকুয়াম সাৰ্কিট ব্ৰেকাৰ অৱশ্যে ভ্যাকুয়াম ক্ৰিয়েট হ'ব তাৰ যিবোৰ আগু কৰিছে এইবোৰ অটোমেটিকলি নোহোৱা হৈ যাব এয়াৰ ব্লাষ্ট সাৰ্কিট ব্ৰেকাৰ এয়াৰ ব্লাষ্ট প্ৰায় চেমি ঠিক আছে এইবিলাক সেই অলপ অলপ মানে এয়াৰ ব্লাষ্ট একদম ব্লাষ্ট এটা পৰে এয়াৰৰ একদম ব্লাষ্ট এটা পৰে ঠিক আছে তো দিস ইজ দ্য এয়ার ব্লাষ্ট সার্কিট ব্রেকার এসএসসি সার্কিট ব্রেকার সালফার হেক্সাফ্লুরাইড সিস্টেম পাইছা সালফার হেক্সাফ্লুরাইড এইটো কি কৰে ইউ মানে ক'ব গ'লে ইলেক্ট্ৰনবোৰ এবজৰ্ব কৰে মানে পাইছা ইলেক্ট্ৰন এবজৰ্ব কৰে এসএসসি সার্কিট ব্রেকার মানে পাবা এটা স্মল ভলিউমৰ সার্কিট ব্রেকার সব টাইপ হয় everybody understand now it was an SF6 circuit breaker SF6 circuit breaker that's it yeah SF6 sulfur hexafluoride SF6 okay sulfur hexafluoride this is SF6 circuit breaker মোৰ নিজৰ সাবস্টেশন থকা সার্কিট ব্রেকার এটো ঠিক আছে মই নিজে ফটো তুলি আনি কিয়া আছে এটা কোনো ইন্টারনেট বিচৰা আছে ফটো নহয় ঠিক আছে তাৰ মানে আমি ক'ব পাৰিছো this is SF6 sulfur hexafluoride আমি কি কৰো আমি ইয়াৰ গেছটো যোগ কৰো ঠিক আছে গ্যাস প্রেসারটা বেশি দিই কারণ এটা মিনিমাম গ্যাস প্রেসার যদি লড নামি যায় না আমি এটা গ্যাস বরাবর করব SF6 গ্যাস বুঝি পাইছা কতবে প্রবলেম হচ্ছে না মাইক্রো ব্যাপার না নেক্সট স্লাইড দেখি ওকে লাইটিং এরেস্টর পুরো কি করে সেকশন লাইটিং এরেস্টর পুরো কি করে হ্যাঁ প্রোটেকশন দেব ওকে মানে লাইটিং সেকশন অলপ জানেন কোর্স কো লাইটিং এরেস্টর এরকম না মানে একদম কি নিজে পড়ে যাব বেরো কোর্স করবে এটা মানে বুঝি পাইছা নিজে পড়ে যায় বেরো কোর্স করবে লাইটিং এরেস্টর যেটা পরিমাণ তুমি এটা পাবা নন লিনিয়ার রেজিস্টর নিচে আছে একটু মনে পাবা তোমাদের নন লিনিয়ার রেজিস্টর মিন্স কি হয়েছে সার্কিট ব্রেকার গুলো অবিকল লাইটিং এরেস্টর গুলো এইটো এই লাইনৰ লগতে এটো মই নিজে সাবস্টেশনৰ পৰা তোলা হয় ঠিক আছে এটো লাইটিং এৰেষ্টৰ থাকিব তোমাৰ কি থাকিব আমি মন দিয়া ইয়াত দেখা পাইছা ইয়াত যে আৰ ফেজ দ্যাট ইজ আৰ ফেজৰ কাৰেন্ট ইয়াত ওয়াই ফেজৰ কাৰেন্ট ইয়াত বি ফেজৰ কাৰেন্ট ফ্লো হৈ আছে ওপৰৰ কন্ডাক্টৰ ঠিক আছে আৰু তলত লাগি আছে আৰটি নাথিং এলস আৰটি লাগি আছে এনেকৈ আৰটি লাগি আছে ঠিক আছে সব কিছু মন দিয়া এনেকৈ মোৰ আৰটি লাগি আছে this is lightning electrode হৈছে এই তোমাৰ মোৰ এনে আৰটি দেখাইছো মই আৰটি ওপৰ তলত লাইটিং এৰেষ্টৰ আৰু ইয়াত আৰটি লাগি আছে ৰাইট তোমালোকে লাগিব যে স্যার ওপৰ যদি লাইটিং এৰেষ্টৰ যদি ওপৰ যদি আৰটি আছে কাৰেন্ট আছে তলত যদি আৰটি আছে সিধা তো আৰটি যাব লাগিছে মানে চোৱা নাই কিয় বিকজ নৰ্মেল কন্ডিশনত ন ই এটা নট ইনসুলেশন ডিভাইস হিচাপে কাম কৰিব বাট এটা ফল্ট আহিব ফল্ট হোৱাৰ কাৰণে কি কৰিব এটা নন লিনিয়াৰ ৰেজিস্টৰ হৈ নাম দিছে দ্যাট মিন্স ইনভার্সলি কাম কৰে এতিয়া হাই কারেন্ট ফ্লো হয় ন এতিয়া ই এটা কন্ডাক্টৰ কোৱাটো ভুল হয় প্লিজ মানে ইয়াৰ ৰেজিস্ট্যান্সটো কমি যায় এটা যেটা ইনস্ট্ৰুমেন্ট হিচাপে কাম কৰিছে ইয়াৰ ভিতৰত যদি মেটেৰিয়েল আছে ইনস্ট্ৰুমেন্ট হিচাপে কাম কৰিছে এটা ফল্ট কন্ডিশন আহিব হাই কারেন্ট ফ্লো হ'ব তেতিয়া ই এই ইনস্ট্ৰুমেন্ট হিচাপে কাম কৰি নাথাকে ইনস্ট্ৰুমেন্ট তুমি সেইটো ক'ব পাৰা ইনস্ট্ৰুমেন্ট হিচাপে কাম কৰি নাথাকে হাই কারেন্ট খিনি ইয়াৰ ধৰিবা এই ইয়াৰ যদি ফল্ট আহিব ইয়াৰ ফল্ট আহিব এই হাই কারেন্ট খিনি এইফালে নহয় সিধা এইফালে যাব এটা এই নন লিনিয়াৰ ৰেজিস্ট্যান্স হিচাপে কাম কৰিব মোৰ কথা বুজি পাইছা নে দিস ইজ লাইটিং এৰেষ্টৰ আমাৰ ফাংচন এনভিডিয়া okay isotope already more ঠিক দেখা যায় রাইট তো এইখিনি আছে isotope এইখিনি মই কৈছে তোমাৰ isotope খিনি কেতিয়াও তোমাৰ হেৰি লগত কিবা মানে লোড কন্ডিশন ওপেন কৰা নাযায় সদায় তোমাৰ মন কৰা isotope সদায় মানে লোড কন্ডিশনত ইউজ কৰা যায় কিয় ইউজ কৰা যায় বিকজ তোমাৰ যিটো ব্ৰেকাৰ আছে ব্ৰেকাৰ কি থাকে আউটগোয়িং মিডিয়াম তো মোৰ isotope নাই অবজেক্ট কথা মই লোড তাক মই অফ মানে ওপেন কৰিব পাৰোঁ না ওপেন কৰিব কিমান না ক্লোজ কৰিব সামহাউ কিছুমান কন্ডিশন আমি কৰিলে কি হয় মই ভিডিওটা মই দেখাই দিম দেখাইছো লগতে এইটো কি হয় ভেৰি গুড দিস কারেন্ট আছে এইটো কি হয় তো এইটো কি হয় তো এই ধান কি very good this is very good tab ma koisu na PLCCC ko আমি koisu na power and serial communication that means koise ki ba এই বস্তুটা বলতে কোইছো এই বস্তুটো মনে মন দিবা দেই এই কি হলো না বহুত ইন্টারেস্টিং কথাটা আছে জাস্ট হার্ডলি 1 মিনিট লং না এটা একটু
দুটা সাবস্টেশন আছে সাবস্টেশন এ আৰু সাবস্টেশন বি ঠিক আছে দুটা সাবস্টেশন আছে সাবস্টেশন এ আৰু সাবস্টেশন বি ঠিক আছে ইয়াত এটা টেলিফোন আছে ইয়াত এটা টেলিফোন আছে লেনলাইন আমি মানে এটা কি হয় না ইয়াত যদি সাবস্টেশন এ যদি এনেকে উঠাও না বি অটোমেটিক্যালি ৰিং হ'ব আৰু বি যদি উঠায় তো এ অটোমেটিক্যালি ৰিং হ'ব আৰু বুজি পালা না এ যদি ফোনটো উঠাই দিলে নহয় বি অটোমেটিক্যালি ৰিং হ'ব আকৌ বি যদি নাইবা মানে এনে কেছটো কৈছো আৰু বি যদি কেতিয়াবা যদি ফোন উঠাই দিয়ে এ অটোমেটিক্যালি ইণ্টাৰ কানেক্টেড এইটো কোনো হেৰি কাম নাই তোমাৰ মানে কি কয় নেটৱৰ্কৰ মানে এয়াৰটেল ভোডাফোন বা জিঅ' এইবোৰৰ কোনো কাম নাই সিম্পল PLCC ওপৰত চলি আছে কিয় চলি আছে বহুত ইজিলি কৈছো শুনা এই ক্ৰিটিকেল কিয় আমাৰ যে যিবোৰ ট্ৰান্সমিশ্যন লাইন আছে ডাঙৰ ডাঙৰ ট্ৰান্সমিশ্যন টাৱাৰবোৰ থাকে যে টাৱাৰবোৰ একদম ট্ৰান্সমিশ্যন লাইনবোৰ গৈ আছে তাত আমাৰ ফ্ৰিকুৱেন্সি কিমান থাকে আমাৰ ঘৰ ফ্ৰিকুৱেন্সি 50 হাৰ্টজ ৰাইট 50 হাৰ্টজ আমাৰ থাকিব আমাৰ ঘৰ হাউচহোল্ডত আমি যিখিনি ফেন ইউজ কৰোঁ বা ইউজ কৰোঁ যিখিনি আমি ইউজ কৰোঁ 50 হাৰ্টজ বাট that means আমি যদি টেলিফোন ইউজ কৰোঁ সেইখিনি ফ্ৰিকুৱেন্সি সেইখিনি কমিউনিকেশ্যন আমি কোনো ট্ৰান্সমিশ্যন লাইনৰ দ্বাৰা আমি কৰি থাকোঁ বুজি পাইছা না মোৰ কথাটা তো ট্ৰান্সমিশ্যন লাইন ইয়াৰ আৰু ইয়াৰ মাজেৰে সেই যে ডাঙৰ ডাঙৰ টাৱাৰবোৰ থাকে যে ডাঙৰ ডাঙৰ টাৱাৰ 50 হাৰ্টজ গৈছে প্লাছ হাই ফ্ৰিকুৱেন্সিও গৈছে ইয়াৰ মাজেৰে মোৰ কথাটা বুজি পাইছা এতিয়া আৰু হ'ব কি আমাক তো লাগে 50 হাৰ্টজ আমাক লাগে 50 হাৰ্টজ নহয় জানো বা তাৰ মানে কি কৰা যায় এই ৱেভ ফ্ৰেমবোৰ ইউজ কৰে বুজি পাইছা তোমাক মানে তোমাক এই কি থেকে চাবলৈ যাওঁ এই চাবলৈ তোমাক 50 হাৰ্টজ দৰকাৰ এই চাবলৈ তোমাক 50 হাৰ্টজ দৰকাৰ হয়নে এই চাবলৈ তোমাক 50 হাৰ্টজ দৰকাৰ এই চাবলৈ তোমাক 50 হাৰ্টজ মাজত 50 হাৰ্টজ প্লাছ হাই ফ্ৰিকুৱেন্সি যি হওক না মতলব নাই তো এই বস্তুটো যে মোৰ জেগাত ই পুৰা ফোন কৰিলে হা হাই ফ্ৰিকুৱেন্সি ফোন কৰিছে মানে ৰিড কৰিছে তো এই ইয়ালৈ এলৈ আহিলে ৰাইট এলৈ হে ফোনটো লৈ আহিলে তো ফোনৰ পৰা বাকি কি টেকনিকটো মই বিশেষ লাগে ন এইবোৰ মানে আমি এই ৱেভ ফ্ৰেমটো ইউজ কৰোঁ এটা ক্লিয়াৰ হৈছে বস্তুটো ক্লিয়াৰ হৈছে নে যে জানি থোৱা ইমান ভিতৰলৈ যাব নালাগে যে এনেকুৱা ৱেভ ফ্ৰেমৰ বস্তু থাকে যিটো আমাৰ কমিউনিকেশ্যন আমি ইউজ কৰোঁ হ'ব ওকে নেক্সট কনক্লুজন আহিব আপুনি নেক্সট ও বঢ়িয়া ভালে আছে conclusion আমি নহলে নম্বর the objective of the protective corporation device system is to keep the participants stable okay stable system আমরা have by isolating the only the component that are under the fault while leaving as much of the network as possible বলতে সকল faulty section টো যেন কাটি দিব পাৰো বাকি ক্ষেত্রে চলি যাব ঠিক আছে নেক্সট now it is the solution protection system is fully automatic আজিকালি তো সব fully automatic हो गए बराबर है बेसिकली आपको ऊपर तो बात नहीं रिकवर स्टार्ट तो स्टार्टिंग होगा जैसे एकदम स्टार्टिंग और तो ठीक करो नेक्स्ट ठीक है ओके तो ठीक है ओके So, thank you. One day, both patients ने पढ़ा नहीं मुझे और आना पड़ेगा मुझे किसी पढ़ाने को बाकी मुझे पढ़ा मुझे लगता है खाना खाना इसके